মুছলিম চৰত উত্তপ্ত পৰিস্থিতি ঢিঙৰ চৰা অঞ্চলত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢিঙৰ মুছলিম চৰত যোৱা নিশা সংঘটিত হৈছে ডকাইতিৰ দৰে এক ঘটনা এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰীতি মুছলিম চৰত তীব্ৰ উত্তেজনা অব্যাহত আছে উল্লেখযোগ্য যে বিগত সময়ছোৱাত মুছলিম চৰত এক সন্ত্ৰাসৰ সৃষ্টি কৰি অহা মতিবুৰ ৰহমানৰ নেতৃত্বত জুলফিকৰ আলী জাহিৰুল হক আতাবুৰ ৰহমান আবুল কাছিম আৰু জিয়াৰুল হকে হাতে হাতে মৰাণস্ত্ৰ আৰু চোকা অস্ত্ৰ লৈ দুটাকৈ ঘৰত প্ৰৱেশ কৰি তৰোৱালে ঘৰৰ ভিতৰ সা সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে অন্য সা সামগ্ৰী কাটি টুকুৰা টুকুৰ কৰি লক্ষাধিক টকাৰ আ অলংকাৰ লুট কৰি নিয়াৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী অনুসৰি নিশা মুছলিম চৰৰ আব্দুল ৰফিক নামৰ লোকজনৰ ঘৰত কোনো পুৰুষ নথকাৰ অৱস্থাত প্ৰৱেশ কৰি অভিযুক্ত কেইজনে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ঘৰৰ ভিতৰৰ টেবুল আলমাৰী ভাঙি লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ আ অলংকাৰ অকল ৰফিকৰ ঘৰেই নহয় ৰফিকৰ ভাতৃ সফৰুদ্দিনৰ ঘৰতো তলা ভাঙি প্ৰৱেশ কৰি লুটি নিলে নগদ ধন আৰু আ অলংকাৰ কেইদিনমানৰ পূৰ্বেও মাফিয়াৰ নায়ক মতিবুৰে আব্দুল ৰফিকক গুলীয়ে আহত কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে যোৱা নিশাও ৰফিক আৰু সফৰক হত্যা কৰাৰ পৰিকল্পনাৰে মতিবুৰৰ নেতৃত্বত সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষী লগত লৈ প্ৰৱেশ কৰিছিল মহিলাৰ মূৰত পিষ্টল ধৰি স্বামীক হত্যাৰ ভাবুকি দিয়াৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে অকল এয়াই নহয় ঘৰৰ সকলোকে কাটি টুকুৰা টুকুৰি কৰি শেষ কৰি দিয়াৰো ভাবুকি প্ৰদান কৰিছে অভিযুক্তই আৰক্ষীৰ দলটোৱে নিজকে শোণিতপুৰ ঠেলামৰা আৰক্ষী বুলি চিনাকি দিয়ে এই ঘটনাৰ পাছতেই মুছলিম চৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজে এই গুণ্ডা বাহিনীৰ পৰা মুক্তি বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এতিয়া প্ৰশ্ন এটাই সঁচাকৈয়ে মুছলিম চৰত নিশা সোমাইছিল নেকি কোনো আৰক্ষীৰ দল যদি সঁচাকৈ আৰক্ষী আছিল তেন্তে কেনেদৰে আৰক্ষীৰ সন্মুখতে ঘটিছিল এই চাঞ্চল্যকৰ ঘটনা এই আৰক্ষীৰ ভেষত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এনে ভয়ংকৰ কাণ্ড রাতে মতিপুরে আইনের মানুষ লয়ে আয়া আর লগে কাক লৈ আহিছিল আইনের মানুষ লয়ে আইছে পুলিশ আরক্ষী পুলিশ আর্মি লয়ে আইছে আয়া হারা বাইতে উঠছে বাইতে মানে লইছে না আমার বড় বাইতে থাকলে তো মারা লইলে বড় ভাইছে না আমরা জন্য অত্যাচার করছে খুব বাড়িয়ে আর বাক্সু মাক্সু ভাঙ্গে যে আর হাতে টিয়া টুয়া দাও চাও সব নিচে টুয়া বাইতে কিছু তৈছে না আমি মতিপুরের সুকু বিচার চাই উচিত বিচার লাগবো আইনের মানুষ আমার উচিত বিচার করে দেন লাগবো আমার বাদ দুদিন পরে করে মতিপুরা আর্মি লইয়া উঠে আর্মি তো কিন্তু করে না মতিপুরা ফাটি লইয়া আমার বাদ খুব অত্যাচার করে আমার দেওয়ার বাইক আর আমার বাইক কালিও আৰক্ষী আছিল কালো আসিন তারা আৰু এইবিলাক যে সব ভাঙিছে এইবিলাক যে কাটিছে আৰক্ষী সন্মুখতে নেকি পুলিশ লগতে আছিল নেকি লগতে আছিল সব কোন গোটা মাটা সব ভাঙিয়া আৰু হে পুলিশ বুলি আপুনি দেখিছিল আপুনি নিজে চকুৰে দেখিছিল কিমান জন আহিছিল তার পুলিশ নিজে পিস্তল আমার মানে দেখাইছে কইছে আমার বেড়ারে গুলি করে মারব পিস্তল উহাই ধরে রাখছে পুলিশ আরক্ষীয়ে আরক্ষী ধরে রাখছে আর রান্দাও আর খুরি সারা ধরে রাখছে উহায়া মানে আপনার স্বামীক মাইব বলে আমার স্বামীরে মারি আলবো গুলি করে মাইব আমার পাইলেও মারি আলবো আমার স্বামী পাইলেও মারি আলবো আমার দেওরারে তো হারে মারি ফেলবো গুলি করে আমার মাইব বেড়ারে কইছে ট্যাং কাটতে আলবো গলা কাটতে আলবো আর ইয়াও মানে নাহা করে দিব দুনিয়াতে বড়ি কাটিব ডিঙি কাটিব সব কাটে দিব সব কই দিছে মতিপুরে এইখিনি কথা কোনে কৈছে মতিপুরে মতিপুরে কইছে আৰক্ষী সন্মুখতে আরক্ষী লগে কইছে সব কোন হেরা সামনে কইছে সব কোন আর ইয়াও আরক্ষী কইছে যেন যে তোর বেড়ারে ভাই কোন তোর বেড়ারে কইস কালো লগে হাজির হইস হাজির দুদিন আওয়াজ প্রত্যেক রাত গুটি কাটি হাই তোর স্বামীর ঠ্যাং ঠুং গলামলা কাটিয়া মারে তুই জামগা তারা মানে খুব কইছে আরক্ষী এনেকে কইছে কইছে আমার স্বামীরে মারি আলবো কোন দোষে কে লেগে মারবো আমার স্বামী কোনদিন কোন থানা আরক্ষী কিবা চিনি পাইছেন এটা বলে ডেকে তুলি থানার বলে দেখিয়া জুলি ঠেলামারা ঠেলামারা কথাই কইছে কইছে আমার ঠেলামারা লই যাইতাম আপোনালোকক ঠেলামাৰা আজি যাবলৈ দিছে যাবার কইছে আমার লইয়া কিহৰ কাৰণে আহিছে কি কথা কিবা কৈছে নেকি না হেডা কইছে না কি লেগে আমি জিগাইছি কে লেগে আইনি কি দোষ কে লেগে আইছি না আমার ভাই কহেতা বলিস না তোর স্বামী লাগে আমার বেড়ারে দন লাগে আমার বাহুরিয়া বদে আমি কইছি আমার বেড়া বাইত না পিস্তল উলিয়াই আপোনালোকক বাবুকি দিছে আমার মানে পিস্তল দেখাইতাছে আমার বেড়ারে বা করে দন লাগে লগত বোলা অস্ত্ৰপাতি আছিলে মতিবুৰ জিয়াৰুল আর জহিরুল
আৰু এই কাছেম কৰি মানুহ এটাকো কাছেম সিহঁতৰ লগত আহিছিলে আৰ্মিৰ ড্ৰেছ পিন্ধত সিহঁতে আহি পেলাই ঘৰৰ আহি পেলাই এনেকৈ কৰিছে মোৰ চহী তহি যিবিলাক বস্তু আছিল বেৰা চেৰা গোটেই ঘৰ লণ্ডভণ্ড কৰি দিছে গোটেই ঘৰ লণ্ডভণ্ড কৰিছে যিহেতু আপোনাৰ দাদা ঘৰতো গৈছে মোৰ দাদাৰ ঘৰতো গৈছে আৰু চাওক আমি ভাবিছোঁ যে আৰক্ষী আহিছে আৰক্ষী আহিলে এনেকৈ কেনেকৈ কৰিলোঁ সিহঁতে এই কোবাই চোবাই ঘৰ চৰ চব খান্দি বান্ধি চেছ কৰি দিলে আৰক্ষীৰ লগত আহিছে বোলে এনেকৈ শুনি আছোঁ মই দেখা নাই আৰক্ষী ড্ৰেছ পিন্ধোতে সিহঁতৰ হাতত অস্ত্ৰ আছে সিহঁতে যে ৰাতি এনেকৈ ঘূৰি থাকে তেনেহ'লে মানুহ কেনেকৈ থাকিব ওচৰত মানে কি এই দলটোৱে আৰক্ষী বেশত আহিছিল নেকি হয় আৰক্ষীৰ বেশত আহিছে আৰক্ষীও হ'ব পাৰে আৰক্ষী হ'ব পাৰে কিবা ডকাইতো হ'ব পাৰে আৰু কেইদিনমান আগতো দেখা গৈছিল যে আপোনাক গুলি কৰিছিল হয় কয়েকদিনমান আগত মিছামিছি পুলিচ আনি পেলাই মতিবুৰি গুলি কৰিছে না আৰক্ষী গুলি কৰিছে মই দেখা নাই কিন্তু মোৰ ইয়াত লাগিছিলে কিছুদিন আগত এতিয়া কালি কোন কোন আহিছিল আপোনালোকে কালি আহিছে জিয়াৰুল জহিৰুল মতিবুৰ জুলফুকাৰ আৰু কাছেম কৰি এটা মানুহ আছে এইটো বোলে বোলে এছপাই সি লগত আহিছিলে এনেই সিহঁতৰ কি কৰিলে হয় কালি আপোনালোক যিহেতু ঘৰত মানুহ নাছিল মতা মানুহ এই মাৰিব সিহঁতে সুধি আছে কয়েকদিন আগত কৈ আছে যে মোক বোলে গুলিয়ে মাতা ছিঁড়ি দিব এনেকৈ কৈ আছে মতিবুৰ কালি মানে হত্যা পৰিকল্পনা কিবা কাৰণ আছে নেকি কিবা কাৰণ আছে আৰু কিবা হেৰা এই জেৰুলৰ হাতত কিছুদিন আগত বহুত বড় এটা চামান ওলাইছে তাৰ পৰা মাৰণাস্ত্ৰ ওলাইছিলে এতিয়া সি কৈ আছে বেলেগৰ পৰা চামান এটা কিনি আনিছে মোৰ ঘৰত গৈ পেলাই আইনে মানুহ যে মোক গুলি কৰিব বোলে এনেকৈ কৈ আছে সি কি চৰৰ মাতাব্বৰ নেকি হয় গুণ্ডা সিহঁতক খাজনা দিব লাগে খাজনা দিব লাগে হয় সিহঁতক খাজনা দিব লাগে জিয়াৰুল মতিবুৰ বছৰি দিব লাগে না হয় বছৰি দিব লাগে একটা খাজনা দিব লাগে সিহঁতক নাদিলে এনেকৈ কৰি থাকে কিছুদিন আগত বেলেগৰ ঘৰৰ পৰা পিষ্টল এটা থৈ পেলাই বেলেগ মানুহ চাৰিটা লৈ গ'ল দুখীয়া মানুহ লৈ গ'ল পিছত অলপ কিছুদিন আগত আমাৰ বাইক ককাই আৰু তিনিটা লৈ গ'ল পুলিচৰ সহায় লৈ পেলাই তেওঁলোকে হয় এনেকুৱা কৰি আছে এছপাই বুলি কয় হাতিয়াৰ কিনি আনি এনে মানুহ ফচাই আছে সি এনেকৈ কৰি আছে কি কয় নিজকে এছপি বুলি কয় হয় এছপাই বুলি সি থানাৰ এছপাই বুলি সেইটো নিজৰ বাগিৰ হয় থানাৰ চোৰাংচোৱা হয় 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 সিহঁতৰ বিৰুদ্ধে কি আৰক্ষীয়ে কোনো ব্যৱস্থা নলয় নেকি আৰক্ষীৰ ব্যৱস্থা মই আৰক্ষীৰ তাত কেছ দিছিলোঁ সিহঁতে আৰক্ষীৰ লগত মিলামিলি কৰি কেনেকৈ কৰি আছে পিষ্টল টিষ্টল দি আছে সিহঁতে আৰক্ষীৰ লগত মিল কোন আৰক্ষী থানা পৰে আপোনালোকৰ এইটো চিংৰি এই ঠেলামাৰা ঠেলামাৰা শিঙৰি হয়